যোগান বিভাগ হুঁচিয়াৰ 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 যোগান বিভাগ হুঁচিয়াৰ 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 মূল্যবৃদ্ধি ৰোধ কৰিবই লাগিব লাগিবই লাগিবই এনে কমেণ্ট হাই 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 আছো লং লিভ লং লিভ লং লিভ পেট্ৰলজাত সামগ্ৰী জীৱনদায়িনী ঔষধকে ধৰি সকলো সামগ্ৰীৰ মূল্য বৃদ্ধি ইতিমধ্যে হৈছে আৰু এই মূল্য বৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত বৰ্তমান চৰকাৰখন যোগান বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। তাৰ লগে লগে চৰকাৰখনৰ লগত প্ৰশাসনৰ লগত ক'লা বেপাৰী উঠি বহি তেওঁলোকে গোটেই বজাৰখন নিয়ন্ত্ৰণ কৰিছে আৰু তাৰ কাৰণে আমি সদৌ অসম ছাত্ৰ সন্থা আপোনাৰ জিলা ছাত্ৰ সন্থাই তেজপুৰ চহৰত জিলা সদৰত প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। যোগান বিভাগ যিগৰাকী মন্ত্ৰী এগৰাকী অকৰ্মণ্য মন্ত্ৰী এই মন্ত্ৰীগৰাকী তেওঁ গোটেই নিশাই হয়তো দিনে নিশাই তেওঁ শুই আছে, যাৰ কাৰণে আমি ছাত্ৰ সন্থাই পুনৰ প্ৰতিবাদ কৰিছোঁ আৰু আহি থকা দিনত প্ৰত্যেকবিধ সামগ্ৰী যদি মূল্য বৃদ্ধি ৰোধ নকৰে এইখন চৰকাৰে আমি পৰৱৰ্তী সময়ত জিলা ছাত্ৰ সন্থাই ইয়াতকৈ জংগী কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থা জিলা সদৰ তেজপুৰত আজি এগৰাকী অকৰ্মান্য অপদাৰ্থ আৰু নিলজ্জ মন্ত্ৰী যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ প্ৰতিমূৰ্তি দাহ কৰিছে। ৰাস্তাত চুচুৰাই যোগান মন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰিছে। সৰ্বসাধাৰণ ৰাইজক বজাৰ বাঢ়িবলৈ সকাহ প্ৰদান কৰিব লাগে। লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেখেতসকলে বজাৰৰ যিবোৰ আমাৰ বস্তুৰ দাম কমাই আজি লোকসভা নিৰ্বাচন যোৱাৰ পিছতে তেখেতসকলে প্ৰত্যেকটো বস্তুৰ দাম মূল্য বৃদ্ধি হৈছে। আজি পেট্ৰল ডিজেলকে ধৰি অত্যাৱশ্যক সামগ্ৰীৰ মূল্য বৃদ্ধি, আলু পিঁয়াজকে ধৰি জীৱনদায়িনীকে ধৰি বিভিন্ন সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে আৰু সেইকাৰণে আমি সদৌ অসম ছাত্ৰ সন্থাই আজি ৰাজপথত আমি যোগান মন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰিছোঁ। ছাত্ৰ সন্থাই অসম চৰকাৰক আমি আহ্বান জনাইছোঁ অতি শীঘ্ৰে মূল্য বৃদ্ধি ৰোধ হ'ব লাগিব। তাৰ লগে লগে যিগৰাকী এগৰাকী অকৰ্মান্য অপদাৰ্থ মন্ত্ৰীগৰাকীয়ে বিভিন্ন সময়ত সামাজিক মাধ্যমত তেখেতে শিৰোমণ দখল কৰিব বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াই আহিছে। সেইকাৰণে আমি যোগান মন্ত্ৰীগৰাকীয়ে অসম চৰকাৰৰ যোগান বিভাগক আমি সকীয়াই দিছোঁ অতি শীঘ্ৰে যাতে মূল্য বৃদ্ধি ৰোধ হ'ব লাগিব। তাৰ লগে লগে শোণিতপুৰ জিলা প্ৰশাসনৰ কাৰ্যালয়ত এটা যোগান বিভাগ আছে, আজি এইটো আজি সম্পূৰ্ণভাৱে যোগান বিভাগটো ব্যৰ্থ হৈছে আৰু সেইকাৰণে কৈছোঁ বজাৰৰ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বজাৰত যেতিয়া বস্তুৰ দাম কমিছিলে তেতিয়া বজাৰৰ কৰা বেপাৰীয়ে বস্তুসমূহ মজুত কৰি ৰাখিছিলে আৰু লোকসভা নিৰ্বাচনৰ পিছত আজি সেই বস্তুসমূহ ক'লা বেপাৰীয়ে আজি দব বেপাৰী বস্তু বেচিবলগীয়া হৈছে। আজি বজাৰৰ সৰ্বসাধাৰণ ৰাইজ আহিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি নাই। সেইকাৰণে ছাত্ৰ সন্থাই আহ্বান জনাইছোঁ মূল্য বৃদ্ধি ৰোধ হ'ব লাগিব আৰু এগৰাকী অকৰ্মান্য অপদাৰ্থ যোগান মন্ত্ৰীয়ে নিজৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিবলৈ আমি আহ্বান জনাইছোঁ।